মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ। কি ভাল খবৰ আহিলে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালেহে নিশ্চয় আপোনালোকে বুজি পাব। আত্মসহায়ক গোটৰ মহিলাসকলৰ 25,000 টকাৰ বাবে আকৌ কৰিব লাগিব এটা নতুনকৈ কাম। সেই কামটো কেনেকৈ কৰিব, কোনে কৰিব, সকলোবোৰ এই ভিডিঅ'টোত মই বুজাই দিম। প্ৰথমৰ পৰা শেষলৈকে নাচালে আপোনালোকে নিশ্চয় বুজি নাপাব। সেয়েহে ভিডিঅ'টো শেষলৈকে চাইহে আপোনালোকে কামটো কৰিলে নে নাই কৰা উত্তৰটো দিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। গৰমটো ইমান পৰিছে দেখিছেনে? একদম চকু টকুবোৰ ফুলি আছে আৰু গৰম মানে সহ্য কৰিব পৰা নাই। গছ বন কাটি তহিলং কৰা এই ফলটো যে সকলো মানুহেই ভোগ কৰিবলৈ পাইছে, সেই অনুভৱটো আমি কৰিছোঁ। কাৰণ মোৰ বাৰীত থকা গছো মই এইবাৰ 3-4 জোপা কাটি পেলালোঁ। কাৰণ সেই গছকেইজোপা নাকাটিলে নিশ্চয় ঘৰটো অলপমান ছাঁ পৰি থাকে, কিন্তু ভয়ো লাগে দিয়কচোন। ঘৰটো একেবাৰে কাষতে বহুত ডাঙৰ আম এজোপা আছিল। সেই আমজোপাৰ ডালবোৰ আচলতে ভাগি পিনি যোৱাবাৰ লেট্ৰিন ঘৰত আৰু ঘৰৰ এক অংশত পৰিছিল। সেয়েহে ভয়তে একেবাৰে কাটি পেলোৱা নাই, ডালখিনি কাটি দিয়া হ'ল। গতিকে সেই গছজোপাই যথেষ্ট ছাঁ কৰি ৰাখিছিল আৰু গৰমৰ পৰা অলপমান হ'লেও তৎপাওঁ হ'লে। কিন্তু এতিয়া থাকিবলগীয়া হৈছে এই পথাৰত। পথাৰতো থাকিলে টোপনি আহে আৰু সেয়েহে গ'লোঁ ঘৰলৈ গৈ অকণমান মানে বাগৰি দিলোঁ আৰু বাগৰি দিয়াৰ ফলত ইমানেই গৰম উঠিলে, গৰমটো সহ্য কৰিব নোৱাৰি এয়া দেখিছেনে চকুবোৰ কেনেকৈ ফুলি আছে দেখিছেনে? চকুবোৰ মানে একদম গৰমত মানে কিবা ফুলি গৈছে। যি কি নহওক, এতিয়া আহোঁ মূল কথালৈ। মূল কথাটো হ'ল গোটৰ মহিলাসকলক কৰিবলৈ দিছে অন্য এটা কাম। সেই কামটো হৈছে গোটৰ মানে যিসকল সদস্যা, এটা গোটত 15ও থাকিব পাৰে, 20ও থাকিব পাৰে, 11, 10, 12, কিন্তু 10ৰ তলত নহয়। 10 জনী লাগিবই, কাৰণ সকলোৱে আত্মসহায়ক গোট চলাই থকাসকলে গম পায়েই। তথাপিতো 9 জনী যদি কৰে তেনেহ'লে আপোনালোকৰ গোটটো সম্পূৰ্ণ নহ'ব। কৰিবলৈ দিছে eKYC, মানে আপোনালোকৰ আধাৰ কাৰ্ডখন লৈ আহিব লাগিব আৰু আধাৰ কাৰ্ডখনৰ সৈতে আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ লগত সংলগ্ন মোবাইল নাম্বাৰ আছে, সেই মোবাইল নাম্বাৰটো আপোনালোকক লাগিব আৰু সেই নাম্বাৰটোত এটা OTP যাব। OTP যোৱাৰ লগে লগে আপোনালোকৰ ফটো আপলোড কৰিব লাগিব আৰু সেই ফটো আপলোড কৰাৰ পাছতে আপোনালোকৰ হ'ব eKYC। আৰু eKYC কৰাৰ লগে লগে 10 গৰাকী বা 15 গৰাকী যেইগৰাকীয়ে নাথাকক, সেই মহিলা কেইগৰাকী একেদিনাখনে কৰি আৰু একেদিনাখনে একেলগতে গোটটো আপলোড দিব লাগিব। তেতিয়াহে আপোনালোকৰ eKYC সম্পূৰ্ণ হ'ব। আৰু যদি আপোনালোকৰ কোনোবা সদস্যা, লগৰ সদস্যা বাহিৰত গৈ আছে, তেনেহ'লে সেই বাহিৰত থকা সদস্যাগৰাকী কিন্তু eKYC যদি নকৰে, তেনেহ'লে সেইগৰাকীক ইনএক্টিভ কৰা হ'ব। আৰু ইনএক্টিভ কৰাৰ পাছত লগে লগে 9 গৰাকী যদি থাকে, তেনেহ'লে অন্য এগৰাকী সদস্যা লৈ তাত এক্টিভ কৰিব লাগিব। তাকো এতিয়া এটা ছাৰ্ভে হৈ গ'ল অলপ দিনৰ আগত, আপোনালোকৰ নিশ্চয় চাগে সকলো গাঁৱতে হৈছে বা সকলো অঞ্চলতে হৈছে। যিসকল মহিলা আত্মসহায়ক গোটত ভৰ্তি হৈ থকা নাই বা আত্মসহায়ক গোট খুলি থকা নাই, তেওঁলোকৰ এটা ছাৰ্ভে কৰিছিল। আৰু সেই ছাৰ্ভেটো যিসকলে কৰিছে, আচলতে এগৰাকীও মহিলা বাদ পৰি যাব নোৱাৰাকৈ ছাৰ্ভেটো কৰিবলৈ ওপৰৰ পৰা নিৰ্দেশনা দিছিল। গতিকে জীৱিকা সখীগৰাকীয়ে কিমান দূৰ সুফলেৰে কামটো কৰিব পাৰিছে সেইটো তেখেতলোকে জানিব। কিন্তু যদি সেই ছাৰ্ভেটো কৰিছে, সেই ছাৰ্ভে কৰি থকা এগৰাকী সদস্যা তাত এক্টিভ কৰি সেই গোটটোত 10 জনী বা 12 জনী কৰি দিব পাৰিব। গতিকে আপোনালোকৰ যদি নাই কৰা, যিগৰাকীয়ে আপোনালোকৰ লকচ কৰি আছিল, আগৰ পৰা ভিডিঅ'টো গোটসমূহ চাই আছিল, সেইগৰাকীয়ে এই কামটো কৰিব। আৰু সেইগৰাকীয়ে নিজেই আপোনালোকক ক'ব ক'ত আহিব, ক'লৈ যাব লাগিব। সেই ঠাইলৈ গৈ আপোনালোকে নিজেই 10 গৰাকী বা যেইগৰাকী আছে গোটত, সেই কেইগৰাকী গৈ তাত আপোনালোকে উপস্থিত হৈ ফটো মাৰি OTP আহিব, সেই ফটো কপি মাৰি আপলোড কৰাৰ পাছতহে আপোনালোকে হ'ল নহ'ল চাই আহিব পাৰিব নিশ্চয়। সেই কামটো কৰিলে আপোনালোকৰ নিশ্চয় গোটত যিসকলে আছে তেওঁলোকৰ একেবাৰে চিৰস্থায়ী হৈ যাব। মানে eKYC আপোনালোকৰ আৰু অন্য কাম কৰিবলৈ কোনো দৰকাৰ নহ'ব আৰু। সেয়েহে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।